নমস্কাৰ, মই জিম্বাবুৱেলৈ যাবলগীয়া ভাৰতীয় দলৰ বা বিশেষকৈ আমাৰ ৰিয়ান পৰাগ আৰু শুভদীপ ঘোষ জয় আৰু সেই বিষয়ে অলপ মোৰ ভিউৱাৰ্ছসকলক জনাব বিচাৰিছোঁ যে আমি 1947 অসম ক্ৰিকেট সন্থা গঠন কৰা হৈছিলে আৰু তেতিয়াই তাৰপিছতে বহুখিনি খেলুৱৈ প্ৰায় 14জন খেলুৱৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে। আমি খেলুৱৈখিনিৰ নাম মোৰ মনত আছে, মই ক'ম অকণমান পিছত। কিন্তু ছিনিয়ৰ দলত পোনপ্ৰথমবাৰৰ কাৰণে ৰিয়ান পৰাগে চান্স পালে এজ এ অলৰাউণ্ডাৰ আৰু টিমৰ ছাপৰ্ট ষ্টাফ ফিল্ডিং কোচ হিচাপে শুভদীপ ঘোষে চান্স পাইছে। এইটো এটা নজিৰবিহীন ঘটনা, পোনপ্ৰথমবাৰৰ কাৰণে হৈছে, এই কথাটো সকলোৱে জানে। গতিকে মই ফাৰ্ষ্টতে টিমটো কেতিয়া যাব সেইখিনি কথা জনাই লওঁ যে অহা কাইলৈ পুৱা 6:30 বজাত মুম্বাইৰ পৰা ডুবাই হৈ হাৰাৰে অভিমুখে যাব টিম ইণ্ডিয়া। আৰু যিটো টিমৰ কেপ্টেইন শুভমন গিল আৰু যশস্বী জয়ছোৱাল আছে, ঋতুৰাজ গায়কোৱাড আছে, অভিষেক শৰ্মা আছে, ৰিংকু সিং আছে, সঞ্জু চেমচাং আছে, ৰিয়ান পৰাগ আছে। গতিকে এই ধৰণৰ এই যিটো টিম, শিৱম দুবেও পিছত সোমালে। গতিকে ইয়াতে যিটো টিম আমাৰ ইণ্টাৰিম চেম্পিয়ন হৈছিলে, এতিয়া ৱেষ্ট ইণ্ডিজত চাইক্লন আহিছে, আমাৰ বিমানবিলাক বাতিল হৈছে, গতিকে উৰিব পৰা নাই, হোটেলৰ ৰুমতে আবদ্ধ হৈ আছে। গতিকে সেই টিমটো 2 এদিনতে যেতিয়া ৱেডাৰ ভাল হয় তেতিয়া আহিব। কিন্তু তাৰ এতিয়া হাৰাৰে 3জন প্লেয়াৰে যোগদান কৰিব লাগিব, সঞ্জু চেমচাং, শিৱম দুবে সেইটো দলৰ, আৰু ৰিংকু সিং, তিনিওজন সেই দলটোত যাব। আৰু যিহেতু এইটো এটা বহুখিনি প্লেয়াৰ ৱৰ্ল্ড কাপৰ পিছত ৰেষ্ট দিছে আৰু লগতে ছিনিয়ৰ 3জন প্লেয়াৰ ৰিটায়াৰমেণ্ট লৈছে, ৰবীন্দ্ৰ জাদেজাই, বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই। গতিকে এইটো জিম্বাবুৱেত 6 জুলাই, 7 জুলাই, 10 জুলাই, 13 জুলাই, 14 জুলাই 5খন খুব ইম্পৰ্টেণ্ট খেল হ'ব। গতিকে এই খেল আমি ভাবিছোঁ হোৱাইট ৱাছ কৰিব, 5খন মেচ টিম ইণ্ডিয়াই জিকিব। কিন্তু ইম্পৰ্টেণ্ট থাকিব আমাৰ কাৰণে যে আমি গুৱাহাটী নেহেৰু ষ্টেডিয়ামে ইয়াৰ আগতে চৈৰাজ বাহুটোলে বা আমি গুৱাহাটী নেহেৰু ষ্টেডিয়ামে বিজয় ভাৰদ্বাজৰ নিচিনা প্লেয়াৰক ইণ্টাৰনেশ্যনেল ডেবিউ কৰাইছিলোঁ নেহেৰু ষ্টেডিয়ামে। গতিকে আমি গুৱাহাটীৰ ল'ৰা এজনক যদি আমি হাৰাৰেত ডেবিউ কৰাব পাৰোঁ, কাৰণ আমাৰ এতিয়ালৈকে এজন প্লেয়াৰো ইণ্টাৰনেশ্যনেল ছিনিয়ৰ টিমত ডেবিউ হোৱা নাই। হয়, জুনিয়ৰ টিমত আমি আমাৰ বহুখিনি প্লেয়াৰে, মাধুৰ্য প্ৰসাদ বৰুৱাই ইণ্ডিয়া খেলিছে, হেমাংগ বৰুৱা, আমাৰ ৰাজেশ বৰাই খেলিছে, গৌতম হাজৰিকাই খেলিছে, জাভেদ জামানে খেলিছে, আবু নাছিমে খেলিছে, পাৰভেজ আজিজ খেলিছে, তাৰপিছত ছাদিক ইমান চৌধুৰী খেলিছে, বা ঠিক তেনেকৈ ধৰণে মৃগেন তালুকদাৰে খেলিছে, পলাশজ্যোতি দাসে খেলিছে, এনেকৈ বহু খেলুৱৈ খেলিছে। কিন্তু আমাৰ ৰিয়ান পৰাগেও আণ্ডাৰ-19 খেলিছিলে। কিন্তু ছিনিয়ৰত এই পৰ্যন্ত আমাৰ কোনো এজন প্লেয়াৰে টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিব পৰা নাছিলে। গতিকে সকলো অভিলেখ ভংগ কৰি পোনপ্ৰথমবাৰৰ কাৰণে আমি যি ধৰণে ৰিয়ান পৰাগৰ জৰিয়তে আমি টিম ইণ্ডিয়াত আমাৰ এজন খেলুৱৈ লাভ কৰিলোঁ। গতিকে আমি সকলোৱেতো যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। এতিয়া ডেবিউ কৰিলে হ'ল, কাৰণ উমা চেত্ৰীক যোৱা 6-7 মাহ 8 মাহ টিমৰ লগত লৈ গৈ আছে, কিন্তু এতিয়ালৈকে এখন মেচ খেলিব দিয়া নাই, কেপটো দিয়া নাই, ডেবিউটো কৰোৱা নাই। গতিকে যদি ডেবিউ কৰে তেতিয়াহ'লে কিন্তু অসমৰ পৰা প্ৰথমগৰাকী ইণ্টাৰনেশ্যনেল ডেবিউ কৰা প্লেয়াৰ কিন্তু ৰিয়ান পৰাগ হ'ব। গতিকে 6 তাৰিখৰ মেটচখন চাবলগীয়া হ'ব, কাৰণ কিয় ডেবিউ কৰা নাই। কাৰণ আমি ভাবিছোঁ এজ এ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ ডেবিউ কৰাব, কাৰণ ৰিয়ান পৰাগে যিহেতু মই ধৰি ল'লোঁ অপেনিং 4জন বেটছমেন আছে, আপোনাৰ অভিষেক শৰ্মা আছে, যশস্বী জয়ছোৱাল আছে, শুভমন গিল আছে আৰু ঋতুৰাজ গায়কোৱাড আছে। গতিকে কোচ থাকিব VVS লক্ষ্মণে কাক অপেনিং বেটছমেন দিয়ে এইটো তেওঁৰ হেডেক, তেওঁৱে জানিব। কিন্তু ফাৰ্ষ্ট ডাউনত সঞ্জু চেমচাঙে যদি দিয়ে তেতিয়াহ'লে ছেকেণ্ড ডাউনততো ৰিয়ান পৰাগে আহিব, তাৰপিছত ৰিংকু সিং আহিব বা শিৱম দুবে আহিব। গতিকে আমি ভাবিছোঁ ডেবিউ হৈ যাব, কাৰণ কিয় টিমটো এটা বেলেঞ্চ টিম, এটা য়াং ব্ৰিগেড, গতিকে ভাল টিম। অৱশ্যে 4জন যে অপেনাৰ লৈ গ'ল, তাৰ পৰা যদি আকৌ 2জনমানক যদি ফাৰ্ষ্ট ডাউন ছেকেণ্ড ডাউন দিয়ে তেতিয়াহ'লে আকৌ তলত নামি আহিলে আমাৰ এটা লছ হ'ব যে আমি যদি ছেকেণ্ড বেটিং কৰোঁ তেতিয়াহ'লে 10 উইকেটত বা 9 উইকেটত জিকিলে আমি বেটিঙে নাপাম। বেটিং পালেহে আমি দেখুৱাব পাৰিম যে হয় আমি ৰিয়ান পৰাগ, আমি যি ধৰণে আমাৰ ক্ৰিকেট প্লেয়াৰবিলাকে, ৰঞ্জি ট্ৰফি প্লেয়াৰবিলাকে কৈ আছে যে ভাৰতীয় দলৰ নেক্সট বিৰাট কোহলি, এইটো দেখুৱাবলৈতো এখন প্লেটফৰ্ম লাগিব। প্লেটফৰ্ম লাগিলেতো আমি ক'ত দেখুৱাম? গতিকে যদি জিম্বাবুৱে যদি, কাৰণ ৱৰ্ল্ড কাপ T20 ICC কোৱালিফাই কৰিব নোৱাৰিলে, গতিকে সেই দলটোৱে যদি ফাৰ্ষ্ট বেটিং কৰি যদি তেওঁলোকে 100ত অল আউট হৈ যায় 20 অভাৰৰ খেলত, তাৰপিছত আমাৰ যদি যশস্বী জয়ছোৱাল আৰু শুভমন গিলে যদি 10 উইকেটত জিকাই দিয়ে, বা ঠিক আছে তাৰপিছত ঋতুৰাজ গায়কোৱাড আহে বা সঞ্জু চেমচাং আহে, তেওঁলোকে যদি 9 উইকেটত 8 উইকেটত জিকাই দিয়ে, আমি ক'ত দেখুৱাম? গতিকে প্ৰথম বেটিং কৰিলে বাৰু এটা চান্স থাকিব, কিন্তু প্ৰথম বেটিং কৰিলেও যদি 5 নম্বৰ বা 4 নম্বৰত ৰিয়ান পৰাগক বেটিং কৰিবলৈ দিয়ে তেতিয়া বেটিং পাবনে নাই মোৰ সন্দেহ আছে। কাৰণ এতিয়া বহুত দুৰ্বল। এটা সময়ত জিম্বাবুৱেত আছিলে এণ্ডি ফ্লাৱাৰ, গেন ফ্লাৱাৰ, তেতিয়াই আছিলে এডোবেণ্ডেজ, আছিলে পিট ষ্ট্ৰং, আছিলে নীল জনছন আছিলে। গতিকে তাৰ পিছৰ চোৱা অৱস্থা তাতেণ্ডা টাইবু আহিলে, বা তাৰ মাজত সন্দেহ অলংগা আছিলে, তাৰপিছত মেৰিলিয়াৰ আছিলে, ডগলাছ মেৰিলিয়াৰ বা হন্দো আছিলে। গতিকে এনেধৰণৰ বহু খেলুৱৈ আছিলে, কিন্তু সেই জিম্বাবুৱে এতিয়া নাই, এতিয়া দুৰ্বল। গতিকে দেখা যাওক কি হয়। 6 তাৰিখৰ খেল তেওঁলোকে
ICC বিশ্বকাপ T20 ৱৰ্ল্ড কোৱালিফাই কৰিব নোৱাৰাৰ পিছত ইণ্ডিয়া টীমক তেওঁলোকে মাতিলে এতিয়া তেওঁলোকে এটা ডাঙৰ ৰিস্ক ল'লে কাৰণ ইণ্ডিয়াটো ৱৰ্ল্ড চেম্পিয়ন টীম তেওঁলোকে এনে ছাপৰ্ট থাকিব আৰু গতিকে খেল আৰম্ভ হ'ব অহাকাইলৈ পুৱা মুম্বাইৰ পৰা ডুবাই হৈ তাত ফ্লাইট চেঞ্জ কৰি তাৰ পৰা আকৌ আপোনাৰ হাৰাৰেলৈ যাব গতিকে আজি ইতিমধ্যে ভাৰতীয় দলৰ শিবিৰত যোগদান কৰিছে আমাৰ ৰিয়ান পৰাগ আৰু শুভদীপ ঘোষে গতিকে খুব ভাল আশাৰ বতৰা আমি এতিয়া সেই সোণালী দিনটোলৈ অপেক্ষা কৰি আছোঁ ডেবিউ মুহূৰ্তলৈকে 6 তাৰিখে ডেবিউ কৰিব 1947ত আমি অসম ক্ৰিকেট গঠন হৈছিল তাৰপিছত বহুখিনি ভাল প্লেয়াৰ অসমৰ পৰা আমি তেতিয়া তাৰপিছত যদি ধৰক অশ্বিনী ৰাজবংশী বা ঠিক সেই অৱনী হাজৰিকা বা বিমল ভৰালী বাদল ঠাকুৰ বা অনুপ ঘটক কমল দাস মুন্না কাকতি তাৰপিছত হেমাংগ ঠাকুৰীয়া তাৰপিছত হেমাংগ বৰুৱা বা তাৰপিছত ৰাজেশ বৰা গৌতম দত্ত শুভ্ৰজিৎ শইকীয়া বা পিছত যদি চাই জাভেদ জামান এনেধৰণৰ বহুখিনি খেলুৱৈ বা এটা সময়তো মৃগেন তালুকদাৰ আৰু পলাশে নাম কৰিছিলে পিছত আপোনাৰ চিমেতো সোমাব নোৱাৰিলে গতিকে ৰিয়ান পৰাগে আণ্ডাৰ 19 খেলিছে গতিকে এনেকুৱা আমাৰ বহুখিনি খেলুৱৈ গৌতম হাজৰিকা ইণ্ডিয়া খেলিছে গতিকে এই আমাৰ খেলুৱৈসকলে তেওঁলোকে ইণ্ডিয়া সোমাব নোৱাৰিলে কিন্তু 77টা বছৰ পিছত 7 years পিছত আমি প্ৰথমবাৰৰ কাৰণে এনেকৈ ৰিয়ান পৰাগক ভাৰতীয় দলৰ জাৰ্চি ছিনিয়ৰ টীমত আমি দেখা পাম কিন্তু অৱশ্যে ছাবষ্টিটিউট থাকিলে অলপ মনটো ভাল নালাগিব কাৰণ কিয় ডেবিউ মুহূৰ্তলৈ আমি চাবলৈ বিচাৰি আছোঁ আমাৰ চুবুৰীয়া ৰাজ্য বেংগলে আপোনালোকে লিখি ৰাখিব পাৰে নামবিলাক আজি সৌৰভ গাংগুলীৰ পৰা সৌৰভ গাংগুলী তাৰপিছত আপুনি সুব্ৰতা বেনাৰ্জী উৎপল চেটাৰ্জী তাৰপিছত অশোক মালহোত্ৰা ৰোহন গাভাস্কাৰ লক্ষীৰতন শুক্লা মনোজ তিৱাৰী ঋদ্ধিমান সাহা অশোক দিন্দা কিমান প্লেয়াৰ তেওঁলোকে দেৱাং গান্ধী এনেকৈ প্ৰায় 40জনমান প্লেয়াৰ তেওঁলোকে ডেবিউ কৰাইছে তাৰ ওচৰত আপুনি চাওক আজি উৰিষ্যাত শিৱসুন্দৰ দাস দেৱাশিষ মহান্তি তেওঁলোকে ডেবিউ কৰিছে ঝাৰখণ্ডত যাওক সৌৰভ তিৱাৰী চাওক ঈশান জাগি বা মহেন্দ্ৰ সিং ধোনী কেপ্টেইন হৈছে গতিকে আমি ওচৰৰ পাজৰৰ ৰাজ্যবিলাকৰ পৰা এনেধৰণে টীম ইণ্ডিয়া খেলিছে কিন্তু আজি আমি 77 years ৱেইট কৰিব লগা হৈছে গতিকে যিয়ে নহওক ৰিয়ান পৰাগে বাটকটীয়া হওক আৰু সেই বাটেৰে আমি আৰু অনেকজনে বুলিব বুলি আমি আশা কৰিছোঁ গতিকে এতিয়া অৰ্লেন কোৰৰ ল'ৰা জুলিয়ান কোৰো ভাল খেলি আছে গতিকে আমাৰ 3টা ফেমিলি আছে যি 3টা ফেমিলিত বাপেক পুতেক দেউতাক ল'ৰা আপোনাৰ ৰঞ্জি ট্ৰফী খেলিছে এনেকুৱা তথ্য আমাৰ আছে মই বেলেগ এদিন ভিডিঅ' বনাই সেইখিনি কথাও জনাম গতিকে এই মুহূৰ্তত ৰিয়ান পৰাগলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰ এবাৰ কৈছোঁ অহাকাইলৈ পুৱা মুম্বাইৰ পৰা ডুবাই হৈ হাৰাৰে অভিমুখে যাব আৰু জিম্বাবুৱেত 5খন T20 মেটচ খেলিব আপোনালোকে অধিক বাতৰিটো শ্বেয়াৰ কৰি দিয়ক কমেণ্ট কৰক শুভেচ্ছা দিয়ক লাইক কৰক আৰু শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে এই খবৰখিনি পাব পাৰে ধন্যবাদ